মগজুৰ বা নিউৰলজি বিভাগৰ আন এটা মাৰাত্মক বেমাৰ হ'ল ষ্ট্ৰোক। মগজুৰ ৰক্ত পৰিবাহী নলিকাবিলাকৰ ৰোগ। এই ৰক্ত পৰিবাহী নলিকাবিলাক কেতিয়াবা ব্লক হৈ যায় আৰু কেতিয়াবা ফাটি যায়। আৰু দুইটা কাৰণতে যিটো বেমাৰ হয় সেই বেমাৰটোক আমি ব্ৰেইনৰ ষ্ট্ৰোক হোৱা বুলি কওঁ। ব্ৰেইনৰ ষ্ট্ৰোক হোৱাৰ লক্ষণবিলাক আছে। লক্ষণবিলাক হ'ল ব্ৰেইনৰ ষ্ট্ৰোক হ'লে হঠাৎ মানুহ এজনে মাত কথাবিলাক অস্পষ্ট হৈ যায় বা তেওঁ কথাবিলাক বুজি নোপোৱা হয়, কেতিয়াবা কথাবিলাক ক'ব নোৱাৰা হয়, 1 নম্বৰ। 2 নম্বৰ, কেতিয়াবা মুখৰ এটা ফাল বেঁকা হৈ যায়। 3 নম্বৰ, কেতিয়াবা শৰীৰৰ এটা অংশ দুৰ্বল হৈ যাব পাৰে। ইয়াৰ কাৰকবিলাকৰ ভিতৰত হ'ল যেতিয়া বয়সটো বাঢ়ি গৈ থাকে তেতিয়া ষ্ট্ৰোক হোৱাৰ ৰিস্কটো বাঢ়ি বাঢ়ি গৈ থাকে। 50ৰ পিছত এজন মানুহে যেতিয়া প্ৰতি 10 বছৰ অতিক্ৰম কৰে, 50 বছৰ বয়সত এজন মানুহৰ যদি ষ্ট্ৰোক হোৱাৰ ৰিস্ক 10%, 60 বছৰ বয়সত সেইটো গৈ 20% হয়। 70 বছৰ বয়সত সেইটো গৈ 40% হৈ যায়। বাঢ়ি বাঢ়ি ডাবল হৈ গৈ থাকে। এটা হ'ল বয়স। 2 নম্বৰ হ'ল উচ্চ ৰক্তচাপ। 18 বছৰ অতিক্ৰম কৰা লোকসকলৰ ভিতৰত প্ৰায় আধাখিনি মানুহৰে উচ্চ ৰক্তচাপ থাকে। আগতে আমি ৰক্তচাপ 140 বা 50ৰ ওপৰত থাকিলে হয় বুলি ভাবিছিলোঁ। কিন্তু বৰ্তমান চিকিৎসা বিজ্ঞানে কৈছে যে ৰক্তচাপ 120/70ৰ ওপৰত থাকিব নালাগে। যিবিলাক মানুহৰ ৰক্তচাপ 120/70ৰ ওপৰত থাকে তেওঁলোকৰ ষ্ট্ৰোক হোৱাৰ ৰিস্কটো বাঢ়ি থাকে। সেইকাৰণে সকলোৱে ব্লাড প্ৰেছাৰটো নিয়মীয়াকৈ চেক কৰিব লাগে আৰু ডাক্তৰৰ পৰামৰ্শ মতে চিকিৎসা পাতিৰ ব্যৱস্থা কৰিব লাগে। তৃতীয় কাৰকটো হ'ল ডায়েবেটিছ। আমাৰ শতকৰা 10% মানুহৰ ডায়েবেটিছ থাকে। এই ডায়েবেটিছ থকা লোকসকলৰ ষ্ট্ৰোক হোৱাৰ ৰিস্কটো 4 গুণে বাঢ়ি যায়। তৃতীয় কাৰণটো হ'ল স্মকিং। যিসকল মানুহে ধূমপান কৰে তেওঁলোকৰো ষ্ট্ৰোক হোৱাৰ ৰিস্কটো বহু গুণে বাঢ়ি যায়। অন্যটো ৰিস্ক হ'ল এলকহল। যিসকল মানুহে এলকহল খায় তেওঁলোকৰো ষ্ট্ৰোক হোৱাৰ ৰিস্কটো বাঢ়ি যায়। অন্য এটা ৰিস্ক ফেক্টৰ হ'ল লেক অফ ফিজিকেল এক্টিভিটি। যিবিলাক মানুহৰ শাৰীৰিক পৰিশ্ৰমৰ অভাৱ তেওঁলোকৰো ষ্ট্ৰোক বেছিকৈ হয়। আৰু সকলোতকৈ শেষত কোৱা কাৰণটো যিটো অতিকৈ ইম্পৰ্টেণ্ট সেইটো হ'ল ষ্ট্ৰেছ এণ্ড টেনশ্যন অফ মডাৰ্ণ লাইফ। আমি এই ষ্ট্ৰেছ এণ্ড টেনশ্যনবিলাকে ষ্ট্ৰোক হোৱাৰ ৰিস্ক